हेलो गाइज আজি আমি আলোচনা কৰিম আসাম পুলিশ এবিইউবিৰ হ'বলগীয়া আগন্তুক পৰীক্ষাৰ বাবে কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নসমূহ 2022 চনত অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকতৰ পৰা বাছি উলিওৱা হৈছে। কুৱেশ্যন নম্বৰ 1 ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ মুঠ জিলা কেইখন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 1 13খন জিলা আছিল। কুৱেশ্যন নম্বৰ 2 ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্য কোনখন? অপচন 1 উৰিষ্যা, অপচন 2 গুজৰাট, অপচন 3 কেৰালা, অপচন 4 অসম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 2 গুজৰাট। কুৱেশ্যন নম্বৰ 3 ইতিহাসৰ কোন সময়ছোৱাত আহোম ৰাজ্য উৎপত্তি হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 3 মধ্যযুগ। কুৱেশ্যন নম্বৰ 4 কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল টেবুল টেনিছ? অপচন নম্বৰ 1 চীন, অপচন 2 ভাৰত, অপচন 3 আমেৰিকা, অপচন 4 জাপান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 1 চীন। কুৱেশ্যন নম্বৰ 5 হিন্দু দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 2 14 ছেপ্টেম্বৰ। কুৱেশ্যন নম্বৰ 6 তলত দিয়া কোনখন ঠাইত কাগজ কল নাই? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 3 নুমলীগড়। কুৱেশ্যন নম্বৰ 7 অসমীয়া কেলেণ্ডাৰৰ কোনটো মাহ 32 দিনীয়া হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 2 আহাৰ মাহ। কুৱেশ্যন নম্বৰ 8 মানুহৰ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদানবিধ কি? অপচন নম্বৰ 1 কাৰ্বন ডাই অক্সাইড, অপচন 2 অক্সিজেন, অপচন 3 নাইট্ৰজেন, অপচন 4 আইৰণ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন 2 অক্সিজেন। কুৱেশ্যন নম্বৰ 9 কাছাৰৰ পুৰণি নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিড়িম্বা। লাষ্ট কুৱেশ্যনটো আপোনালোকৰ বাবে আছে, সৌৰজগতত কেইটা গ্ৰহ আছে পাৰিলে জনাব কমেণ্টত।